খানাপুৰস্থিত কৃষি সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত কৃষক উৎপাদক সঞ্চালক সন্মিলন সৰ্বভাৰতীয় সংস্থা মাহি আৰু কিষাণ সংঘৰ উদ্যোগত এই সন্মিলনত অংশগ্ৰহণ কৰি ৰাজ্যৰ কেইবাখনো জিলাৰ কৃষক উৎপাদক সংস্থাৰ বিষয়ববীয়াই কৃষকৰ উৎপাদিত সামগ্ৰীসমূহ কিদৰে বজাৰলৈ দিব পাৰি এজন কৃষক কৃষি মাধ্যমেৰে কেনেদৰে স্বাৱলম্বী হ'ব পাৰি কৃষিৰ ক্ষেত্ৰত আন কেইবাটাও দিশত আলোচনা কৰা হয় এই সন্মিলনত মুখ্য অতিথি হিচাপে সন্মিলনত উপস্থিত থাকে কৃষি বিপণন পৰিষদৰ সঞ্চালক মনোজ বৰুৱা ভাৰতীয় কিষাণ সংঘৰ সম্পাদক মোহিনী মোহন মিশ্ৰ সৰ্বভাৰতীয় ৰোজগাৰ প্ৰমুখ কুমাৰ স্বামীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় কিষাণ সংঘই বিগত ৫-৬ বছৰ আগৰ পৰাই কৃষক উৎপাদক সংস্থা বা সমবায় ভিত্তিক এক কৃষক নতুন ৰূপত কৃষক আন্দোলনৰ কাৰণে আমি প্ৰয়াস কৰি আহিছোঁ আমি অসমৰ বিভিন্ন প্ৰান্তত ভাৰতীয় কিষাণ সংঘই কৃষক উৎপাদক সংস্থা আৰু কৃষি সমবায় সমিতি গঠনৰ মাধ্যমত কৃষকৰ যি উৎপাদিত সামগ্ৰী আছে এই উৎপাদিত সামগ্ৰী কিদৰে আমি বজাৰলৈ লৈ যাব পাৰোঁ আমি জানো যে এজন ভাল কৃষকে যদি কৃষিৰ মাধ্যমত স্বাৱলম্বী হ'ব বিচাৰে তো তেতিয়াহ'লে উৎপাদন বিপণন আৰু সংসাধন পেকেজিং এইকেইটা বস্তুৰ লগত গ্ৰেডিং চৰ্টিং এই যিখিনি আনুষাংগিক কৃষিৰ লগত জড়িত বিষয় আছে এই গোটেই বিষয়খিনিত সেই যিটো ব্লক চেইন ডেভেলপমেণ্টত যদি কৃষকজনক সাঙুৰি ল'ব পৰা নাযায় এজন কৃষক কেতিয়াও আত্মনিৰ্ভৰ হ'ব নোৱাৰে এজন কৃষক কেতিয়াও স্বাৱলম্বী হ'ব নোৱাৰে কেন্দ্ৰীয় চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এটা লক্ষ্য আছে সেই লক্ষ্য হ'ল যে কৃষকসকলৰ আয় দুগুণে বৃদ্ধি কৰিব লাগে আৰু এই ক্ষেত্ৰত কৃষক উৎপাদক সংস্থাসমূহৰ যিটো গুৰুত্ব সেই গুৰুত্ব সৰ্বাধিক এইকাৰণে সৰ্বাধিক যে কৃষি উৎপাদনেই হওক সেই কৃষি বিপণনৰ ব্যৱস্থাটোৱেই হওক বা কৃষিজাত সামগ্ৰীৰ যিটো সংসাধন এই তিনিওটা বিষয় যে প্ৰডাকশ্যন মাৰ্কেটিং আৰু লগতে প্ৰচেছিং এই সকলোবোৰ দিশ সামৰি কৃষক উৎপাদক সংস্থাসমূহে কাম কৰি আছে আৰু এই সংস্থাসমূহৰ জৰিয়তে আগন্তুক সময়ছোৱাত আপোনালোকে জানে যে এটা নতুন ধাৰণাও সৃষ্টি হৈছে যে ফেডাৰেশ্যন অফ এফপিঅ গতিকে এই ফেডাৰেশ্যনৰ জৰিয়তে আগন্তুক সময়ছোৱাত চৰকাৰী কৰ্মসূচীসমূহ ৰূপায়ণৰ ক্ষেত্ৰতো এটা গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে গ্ৰহণ কৰা হ'ব গতিকে তাৰ এটা প্ৰস্তুতি হিচাপে ভাৰতীয় কিষাণ সংঘই যি উদ্যোগ গ্ৰহণ কৰিছে এই উদ্যোগে আমি বিবেচনা কৰোঁ যে কৃষি উৎপাদক সংস্থাসমূহৰ লগত জড়িত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত